নমস্কাৰ, ৪৫ ফুট দীঘল আৰু ৩৩ ফুট বহল আছাম টাইপৰ ঘৰ এটি আমি আৰম্ভ কৰিছোঁ। আমি কিদৰে কামবোৰ আৰম্ভ কৰিছোঁ, কিদৰে কামবোৰ কৰি গৈ আছোঁ, আপোনালোকক দেখুৱাই যাম। পোনপ্ৰথমে আমি হাৰ্ডৱেৰ দোকান এখনত গৈ দুৰ্গাপুৰ 10mm ৰড আনিলোঁ। তাৰ লগতে চিমেণ্ট আল্ট্ৰাটেক আনিলোঁ। তাৰ পাছতে টাটা 407 গাড়ীখনেৰে 2000 ইটা পেলালোঁ। আমি ১ নম্বৰ ইটাটো পেলালোঁ, লগতে জাৱা ইটাও অকণমান পেলালোঁ। জাৱা ইটাটো ফাউণ্ডেশ্যনৰ বাবে ভাল বুলি কয়, যিহেতুকে বেছি পোৰা যায়। ইটাৰ পাছতে আমি আন এখন 407ৰে শিল পেলালোঁ, বালি পেলালোঁ, চইলিঙৰ বাবে অকণমান ডাঙৰ শিলো পেলালোঁ। তাৰ পাছত ৫ ফেব্ৰুৱাৰীৰ ১১ বজাত খুঁটা পোতাৰ বাবে গাঁত খান্দিলোঁ। গাঁত খন্দাৰ পিছত আমি ধুনীয়াকৈ খুঁটাটো পুতি ঘৰখনৰ শুভাৰম্ভণি কৰিলোঁ। এই যে খাৰুবোৰ দেখিছে, এইবোৰ বিমত দিবৰ বাবে বনাইছে, যোনবোৰ আপোনালোকে দেখা পাই থাকিব ভিডিঅ'ৰ আগত। এইটো প্ৰথমটো পোষ্ট, তাৰ লগতে অকণমান খান্দি দিছে দকে খান্দি ইয়াত শিল পাৰি দিব। শিল পাৰি দি যেতিয়া ধুমুচেৰে মাৰি দিব, জাগাটো টাইট হৈ যাব। শিলবোৰ এনেদৰে পাৰি দিছে। তাৰ পাছত পোষ্টবোৰৰ পৰা ৰডবোৰ কানেক্ট কৰি দিব, কানেক্ট কৰি খাৰুবোৰ সুমিয়াই দিব। তাৰ পিছত ঢালাইৰ কাম আৰম্ভ হ'ব। এয়া চাওক, বিমৰ বাবে ৰড বনোৱা সম্পূৰ্ণ হৈছে। ইয়াৰ পাছতেই ঢালাই দি বিমৰ কামটো সম্পূৰ্ণ কৰিব। যেতিয়াই ফাউণ্ডেশ্যনৰ কাম সম্পূৰ্ণ হ'ব, ক'ত কিমান খৰচ হ'ল সকলো বিৱৰণ দাঙি ধৰি এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। গতিকে সকলো ধৰণৰ তথ্য পাবলৈ ভিডিঅ'সমূহ চাই থাকিব। ধন্যবাদ।